Our dabi mani log. ST our legal demand. Kendriya Sarkar hi hi. Ahom Sarkar hi hi. Amar dabi. Amar dabi. আমি আজি বহুত দিন ধৰি বহুত বছৰ ধৰি জনজাতিকৰণৰ দাবীত আমি অসমতে হওক বা কেন্দ্ৰীয় চৰকাৰৰ ওচৰতে হওক দিল্লীতে হওক বিভিন্ন ঠাইত আমি ধৰ্মঘট অনুষ্ঠান পালন কৰি আহিছোঁ আৰু তথাপিও আমাক অসমলৈ বিভিন্ন ধৰণৰ চৰকাৰ আহিছে আৰু বিভিন্ন ধৰণৰ চৰকাৰ ইতিমধ্যে গৈছে আমাক প্ৰত্যেকখন চৰকাৰে আমাক কয় যে জনজাতিকৰণ কৰি দিম আমাৰ চৰকাৰ আহিলে আমি ছমাহৰ ভিতৰত জনজাতিকৰণ কৰি দিম কিন্তু আজিলৈকে আমাক কোনো এখন চৰকাৰে আমাক এই জনজাতিকৰণৰ শব্দটো কোনেও গুৰুত্ব নিদিয়ে আৰু আমাক জনজাতিকৰণ কৰাৰ পৰা আমাক বঞ্চিত কৰি ৰাখিছে আমি চুতীয়া জাতিয়ে আজি সেইকাৰণে পুনৰ যুৱ সন্মিলনৰ লগত আজি আমি অৱস্থান ধৰ্মঘট পালন কৰিছোঁ আমাক যদি আমাৰ এই জনজাতিকৰণ যদি নিদিয়ে অহা নিৰ্বাচনত আমি তেওঁলোকক প্ৰত্যুত্তৰ দিবলৈ আমি বাধ্য হ'ম গতিকে আমাক জনজাতিকৰণ লাগে আৰু আমি ইয়াৰ অসমৰ বাহিৰেও আমি দিল্লীতো গৈ আমি ইয়াৰ উত্তৰ দিবলৈ বাধ্য হ'ম আমাৰ জনজাতিকৰণৰ দাবীটো যদি পূৰণ নকৰে বিশেষকৈ 6 জনগোষ্ঠীৰ যিটো জনজাতিৰ দাবী যদি তেখেতসকলে পূৰণ নকৰে নিশ্চিতভাৱে কিন্তু বিজেপি বিৰোধী এটা স্থিতি গ্ৰহণ কৰিব বিশেষকৈ উজনি অসমত চুতীয়াসকলে সংগঠিত হৈ নিশ্চিতভাৱে বিজেপি বিৰোধী স্থিতি গ্ৰহণ কৰিবলৈ বাধ্য হ'ব Amar dabi mani log. Amar dabi mani log. ST our legal demand. Kendriya Sarkar hi hi. Ahom Sarkar hi hi. Amar dabi. Amar dabi. আমি আজি বহুত দিন ধৰি বহুত বছৰ ধৰি জনজাতিকৰণৰ দাবীত আমি অসমতে হওক বা কেন্দ্ৰীয় চৰকাৰৰ ওচৰতে হওক দিল্লীতে হওক বিভিন্ন ঠাইত আমি ধৰ্মঘট অনুষ্ঠান পালন কৰি আহিছোঁ আৰু তথাপিও আমাক অসমলৈ বিভিন্ন ধৰণৰ চৰকাৰ আহিছে আৰু বিভিন্ন ধৰণৰ চৰকাৰ ইতিমধ্যে গৈছে আমাক প্ৰত্যেকখন চৰকাৰে আমাক কয় যে জনজাতিকৰণ কৰি দিম আমাৰ চৰকাৰ আহিলে আমি ছমাহৰ ভিতৰত জনজাতিকৰণ কৰি দিম কিন্তু আজিলৈকে আমাক কোনো এখন চৰকাৰে আমাক এই জনজাতিকৰণৰ শব্দটো কোনেও গুৰুত্ব নিদিয়ে আৰু আমাক জনজাতিকৰণ কৰাৰ পৰা আমাক বঞ্চিত কৰি ৰাখিছে আমি চুতীয়া জাতিয়ে আজি সেইকাৰণে পুনৰ যুৱ সন্মিলনৰ লগত আজি আমি অৱস্থান ধৰ্মঘট পালন কৰিছোঁ আমাক যদি আমাৰ এই জনজাতিকৰণ যদি নিদিয়ে অহা নিৰ্বাচনত আমি তেওঁলোকক প্ৰত্যুত্তৰ দিবলৈ আমি বাধ্য হ'ম গতিকে আমাক জনজাতিকৰণ লাগে আৰু আমি ইয়াৰ অসমৰ বাহিৰেও আমি দিল্লীতো গৈ আমি ইয়াৰ উত্তৰ দিবলৈ বাধ্য হ'ম আমাৰ জনজাতিকৰণৰ দাবীটো যদি পূৰণ নকৰে বিশেষকৈ 6 জনগোষ্ঠীৰ যিটো জনজাতিৰ দাবী যদি তেখেতসকলে পূৰণ নকৰে নিশ্চিতভাৱে কিন্তু বিজেপি বিৰোধী এটা স্থিতি গ্ৰহণ কৰিব বিশেষকৈ উজনি অসমত চুতীয়াসকলে সংগঠিত হৈ নিশ্চিতভাৱে বিজেপি বিৰোধী স্থিতি গ্ৰহণ কৰিবলৈ বাধ্য হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত